নমস্কাৰ। জয় গুৰু শংকৰ। জয় গুৰু জগত গুৰু। জয় গুৰু শংকৰ গুৰু। কৃষ্ণৰ কিংকৰ কল্পতৰু। ওহি আমাৰ পৰম গুৰু। ওহি আমাৰ পৰম গুৰু। ধনী দুখীয়া, শিক্ষিত অশিক্ষিত, বিশেষকৈ মাছমৰীয়া, খাগৰিকটীয়া, গৰখীয়া, হালোৱা, বোৱনী, দাৱনী, যুৱক যুৱতী, আবাল বৃদ্ধ বনিতা সকলোৱে মন্ত্ৰমুগ্ধ হোৱাৰ অলেখ উদাহৰণ পৰিলক্ষিত হোৱা তেনে দুটি ঘটনা হ'ল, এদিন নাৰায়ণ ঠাকুৰ এটাই বাটত খাগৰিকটীয়া ভকতৰ মুখত মনমেৰি ৰাম চৰণহি লাগু গীতটো শুনি শংকৰদেৱৰ বুলি জানি তেওঁৰ পদপ্ৰান্তত উপস্থিত হোৱা, ৰাম ৰাম আটাৰ কন্যা ভুৱনেশ্বৰী আইৰ কণ্ঠত পামৰু মন ৰাম চৰণে চিত্ত দেহ গীতটো শুনি তেওঁৰ স্বামী চিলাৰায় দেৱানে শংকৰ গুৰুৰ ওচৰত শৰণ বিচৰা কথালৈ মন কৰিলে দেখা যায়, গীতৰ সুৰ লয় আৰু ভাৱাৰ্থৰ মাদকতাৰে ৰঞ্জিত হোৱাৰ বাবেই চিলাৰায়ৰ এনে আকৰ্ষণ আৰু অসমীয়া সংস্কৃতিৰ ৰত্ন সম্ভাৰ স্বৰূপ পৰিচিত হোৱা, বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ তাগিদাত ব্যৱহাৰিক জীৱনৰ সদাচাৰৰ সৎমন্ত্ৰ, আধ্যাত্মিক তত্ত্ব, আৱেগ অনুভূতি, মূৰ্তিমন্ত কিবা ৰসময় সুৰ আৰু হৃদয় জয় কৰা গায়কীৰে 12 কুৰি গীত তেৰাই নিজে কোনো নামাকৰণ কৰা নাছিল যদিও পৰৱৰ্তী কালত বৈষ্ণৱ সাধকসকলে গীতবোৰ মহত্বপূৰ্ণ গুণেৰে মহিমণ্ডিত হোৱা বাবে বৰগীত নামাকৰণ কৰা এই 12 কুৰি গীতৰ টোপোলাটো বৰপেটাৰ কমলা গায়ন নামৰ ভকতজনে আওৰাবলৈ নি নিজ ঘৰত গীতবোৰ আওৰাই ভক্তিৰক আস্বাদন কৰি থাকোঁতেই এদিন চত মাহৰ বন পোৰা জুইত অধিকাংশ গীত জাহ গ'ল বাবেই মনৰ বেজাৰত পুনৰ গীত ৰচাৰ আশা এৰি বৰাৰ পু মাধৱক এনে গীত ৰচাৰ আজ্ঞা কৰাত মাধৱদেৱে গুৰু আজ্ঞা পালন কৰি পৰমাৰ্থিক বিষয়ৰ লগত মূলতঃ শিশু কৃষ্ণৰ বিভিন্ন লীলা খেলা, চল চাতুৰি আৰু অন্যান্য বিষয়ক সৰ্বমুঠ 9 কুৰি 11টা বৰগীত ৰচে যদিও বন পৰা জুইৰ পৰা উদ্ধাৰ হোৱা 1 কুৰি 15টা অৰ্থাৎ 33টা বৰগীত আখুৱাৰী, ভূপালী, নাট মল্লাৰ, ধনশ্ৰী, গৌৰী, সোহাই, বসন্ত, তোৰ বসন্ত, কেদাৰ, কল্যাণ, মাউৰ, অহিৰ, শ্ৰী এই 13 বিধ ৰাগৰ আধাৰত তাল মানেৰে গোৱাৰ উপযোগী কৰি গীতসমূহৰ মূল আখুৱাৰী ৰাগত জয় জয় যাদৱ জলনিধি ধাপ ধাতা গীতটিৰ আৰম্ভণিতে গুৰুজনাই জয় জয় শব্দৰে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃজন কৰোতা পালন কৰোতা দৈভকী নন্দন কৃষ্ণৰ জয় গুণ গাই সকলো প্ৰাণীৰ হৃদয়ত অন্তৰ্যামী ৰূপে বিৰাজ কৰা পৰমাত্মা স্বৰূপ নাৰায়ণক এক সত্তা হিচাপে উপস্থাপন কৰিব বিচৰা নাটমল্লাৰ ৰাগত মধুৰ মূৰতি মূৰাৰো মন দেখো হৃদয়ে আমাৰো গীতটিৰে ভগৱানৰ ভুৱন মোহন ৰূপ হৃদয়ত উপলব্ধি কৰি চৰণত শৰণাপন্ন হ'বলৈ জনোৱা আকুল আহ্বান আখুৱাৰী ৰাগত শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা গীতটিৰে মাজেৰে শ্ৰীৰামচন্দ্ৰই সীতাক লংকাৰ ৰজা ৰাৱণৰ কবলৰ পৰা উদ্ধাৰৰ হকে বানৰ সেনাৰ সহযোগত লংকাৰ হাত ঘাট চাৰিওফালে বেৰি ধৰি দশন্দ্ৰৰ প্ৰতীক দশস্কন্ধ ৰাৱণক আক্ৰমণ কৰিবলৈ
কৰা প্ৰস্তুতিৰে এনে পাপমতী ৰাৱণক আসন্ন সংকটৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে সীতাক সসন্মানে শিৰত তুলি শ্ৰীৰামচন্দ্ৰৰ শৰণাপন্ন হ'বলৈ জনোৱা প্ৰত্যাহ্বানেৰে সমাজত ৰাৱণৰূপী কাৰ্যৰ অৱসান ঘটোৱাৰ বাবে কৰা প্ৰয়াস। ধনশ্ৰীৰ আগত নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা গীতটিৰ জৰিয়তে গুৰুজনাই তেৰাৰ পাপমতী মনটোৱে এই জগতৰ জীৱবোৰক বিভিন্ন প্ৰকাৰে নিন্দা হিংসাত লিপ্ত হোৱা, পাপৰ বাসনা মনৰ পৰা আঁতৰি নোযোৱা তথা কাম ক্ৰোধ লোভ মোহ ৰিপুসমূহৰ লোভত নিকাৰ ভুগি থকা এনেবোৰ অৱস্থাৰ পৰিত্ৰাণৰ উপায় হিচাপে শুদ্ধ চিত্তে যাতে ভগৱানৰ প্ৰতি একান্ত চিন্তাত ব্ৰতী হ'ব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা। একেদৰে নাৰায়ণ চৰণে কৰহু গোহাৰি বৰগীতটিৰে গুৰুজনাই অনন্ত কালত ভগৱানকেই একমাত্ৰ গতি মতি বুলি ভাবি বিপদগামী ইন্দ্ৰিয়বোৰৰ পৰা উদ্ধাৰ হ'বলৈ ভগৱানৰ চৰণ সেৱা কৰি কৃষ্ণৰ দাস বুলি পালন কৰিবলৈ ভগৱানৰ চৰণত কৰা কাকুতি মিনতি। সাৰাংগপাণি পামৰমতি হামি বৰগীতটিত এই সংসাৰৰ আদিদৈৱিক আধিভৌতিক আধ্যাত্মিক এই তিনি নৰক যন্ত্ৰণাৰ পৰা পৰিত্ৰাণৰ নিমিত্তে ভগৱানৰ ওচৰত কৰা প্ৰাৰ্থনা। নাৰায়ণ লীলা জানব কৈ এই বৰগীতটিৰ মাধ্যমেৰে মানুহে সংসাৰৰ বিষয় সুখ বিচৰাৰ সলনি অনন্ত কোটি ব্ৰহ্মাণ্ডৰৰ অধিকাৰী নাৰায়ণৰ লীলা তথা মনোমোহা ৰূপ হৃদয়ত উপলব্ধি কৰি একান্ত মনেৰে পৰম মংগলময় ভগৱানৰ নাম কীৰ্তন কৰাৰ প্ৰতি ব্ৰতী হ'বলৈ জনোৱা আহ্বান। বলহু ৰাম নামেহে মুকুতি নিদানা বৰগীতটিৰে মূলতঃ ৰাম নামেহে একমাত্ৰ পৰম তত্ত্বসাৰ অৰ্থাৎ হৰিনাম শ্ৰৱণ কীৰ্তনৰ পৰম মহিমাৰে জনগণক কৃষ্ণমুখী কৰাৰ চেষ্টা। গৌৰীৰ আগত নাহি নাহি ৰময়া বিনে তাপ তাৰকো কৈ বৰগীতটোৰ দ্বাৰা মায়াময় সংসাৰৰ মিছা কামনা বাসনাৰ পথ এৰি একমাত্ৰ চৈতন্যময় পৰমাত্মাক উপাসনা কৰাৰ বাবে ভকত বৈষ্ণৱৰ মন স্থিৰ কৰিবলৈ দিয়া সজ পৰামৰ্শ। একেদৰে হৈ হৈ ঠাকুৰ মই যো হৰি পৰকাশা বৰগীতটিৰে একান্ত চিত্তে সদায় হৰিনাম গোৱাসকলকে প্ৰকৃত পণ্ডিত স্বৰূপে সমাজত সমাদৰ পোৱাৰ নিদৰ্শন। কমল নয়ন চিত্ত চিন্ত চেতন লাই বৰগীতটিৰে এই সংসাৰৰ পৰা উদ্ধাৰ বা মুক্তি পোৱাৰ নিমিত্তে একমাত্ৰ কমল নয়ন ভগৱানক সুদৃঢ় বিশ্বাসেৰে সচেতন হৈ চিন্তা কৰা। কেমনে ৰময়া মন বিচৰি বহু কথা মোহে ভুলায় বৰগীতটোৰ দ্বাৰা সংসাৰত জন্মগ্ৰহণ কৰি পাপীজনেও ভগৱানৰ নাম ল'লে সুগতি লাভ কৰাৰ নিদৰ্শন দেখুৱাই হৰিক নভজাসকলক হৰিনাম ল'বলৈ অনুপ্ৰাণিত কৰা কিংবা ভগৱানৰ ওচৰত শৰণাপন্ন হোৱাৰ বাট দেখুৱাৰ প্ৰয়াস। ধনশ্ৰীৰ আগত ওজা সোজা পন্থ নাহেৰি কতি পৰমকাই বৰগীতটিৰ অৰ্থই মানুহৰ দেহা ক্ষণস্থায়ী পুনৰ নৰতনো পোৱা নাযায় বাবে হৰিনামেই কলিযুগত সৰ্বশ্ৰেষ্ঠ ধৰ্ম এই কথা প্ৰতিপন্ন কৰি জীৱনৰ সকলো প্ৰকাৰৰ ভক্তি বিৰোধী কৰ্ম গৰ্ব অহংকাৰ মনৰ পৰা আঁতৰাই একমাত্ৰ হৰিৰ চৰণত বিলীন হৈ যাবলৈ অৰ্থাৎ আত্মনিবেদন ভক্তিৰ প্ৰতি ভক্তগণক আকৰ্ষিত কৰা। কুহাইৰ আগত শ্ৰীৰাম মই হৰি পাপী পামুৰ এই বৰগীতটিৰে গুৰুজনাই এই ৰাম এই হৰি মই বৰ মূৰ্খ সেইকাৰণে
তোমাৰ ভক্তিৰ পৰা দূৰৈত থাকোঁ। অৰ্থাৎ জ্ঞান সাধনাক উদ্দেশ্য কৰি কৃষ্ণৰ দাসৰো দাস স্বৰূপে ৰক্ষা কৰিবলৈ জনোৱা প্ৰাৰ্থনা। বসন্তৰ আগত কৈছে নৰহৰি তৰণ উপায়। বৰগীতটিত মুখ্যভাৱে নিজকে ভগৱানৰ একান্ত সেৱক দাসৰো দাস স্বৰূপে তুলনা কৰি তথা সংসাৰৰ ক্ৰাম ক্ৰোধ লোভ মোহ বন্ধনৰ পৰা মুক্তি বিচাৰি অৰ্থাৎ দাস্য ভক্তিৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা। শ্ৰীৰাগত গোপালে কি গতি কৰিলে, গোবিন্দে কি মতি দিলে। বৰগীতটিৰে বৰগীতিৰ দ্বাৰাও জীৱই সংসাৰৰ লোভ মোহ আদি মায়াজালৰ পৰা মুক্তি পাবৰ বাবে একমাত্ৰ ভগৱানৰ ওচৰত কাকুতি মিনতি কৰিবলৈ জনোৱা আহ্বান। কেদাৰ ৰাগত পাৱে পৰিহৰি কৌৰহু কাতৰি বৰগীতটিৰে অন্তৰত উদয় হোৱা কৰুণ ভাৱ প্ৰকাশেৰে মানৱ জীৱনৰ ধন জন সকলো যে খন্তেকীয়া, পুত্ৰ পৰিবাৰ যে অসাৰ, এই তত্ত্ব উপলব্ধি কৰি একমাত্ৰ ভগৱানৰ ওচৰত সদপপি আৰু সদগতি ভিক্ষা কৰি তত্ত্বপন্থৰ উপদেশ দিবলৈ অৰ্থাৎ অন্তৰত পৰমাৰ্থিক জ্ঞাপনৰ পোহৰ বিচাৰি জনোৱা প্ৰাৰ্থনা। ধনশ্ৰী ৰাগত মন মেৰি ৰাম চৰণহি লাগু জীৱনৰ প্ৰথম এই বৰগীতৰ মাধ্যমেৰে শ্ৰী শংকৰ গুৰুৱে শাস্ত্ৰৰ তত্ত্ব জ্ঞান উপলব্ধি কৰি মানুহৰ মনত দেখা দিয়া বিষয় ভোগৰ সকলো বাসনা ত্যাগ কৰি সুখ উপলব্ধিৰ হকে শ্ৰেষ্ঠ জ্ঞানময় জ্যোতিস্বৰূপ গোবিন্দৰ চৰণত শৰণ লৈ তেওঁৰ গুণলীলা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা এই সংসাৰৰ পৰা জীয়ই মুক্তি লাভৰ একমাত্ৰ উপায় বুলি কোৱা। পামৰো মন ৰাম চৰণ